ভাৰতবৰ্ষৰ আটাইতকৈ দৰিদ্ৰ ৰাজ্য অৰ্থাৎ অৰ্থনৈতিকভাৱে অনগ্ৰসৰ ৰাজ্যখনৰ নাম হ'ল বিহাৰ। এই কথা মই কোৱা কথা নহয়, এই কথা ইতিমধ্যে বিভিন্ন সমীক্ষাই প্ৰকাশ কৰিছে। বিহাৰৰ ৰাজধানী পাটনাতে বিভিন্ন ধৰণৰ কোচিং অনুষ্ঠান গঢ়ি উঠিছে, যিবিলাকে ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন সময়ত চাকৰি ইত্যাদিৰ কাৰণে প্ৰস্তুতিৰ যিবিলাক প্ৰাৰম্ভিক স্তৰ, সেই প্ৰাৰম্ভিক স্তৰবিলাকৰ দিক নিদৰ্শন দি থকা দেখা পোৱা যায়। আৰু তাৰে কেইজনমান ব্যক্তি সামাজিক মাধ্যমত অত্যন্ত বিখ্যাত। তাৰে এজন ব্যক্তি হ'ল ফৈজল খান, যাক আমি খান ছাৰ বুলি জানো। ফৈজল খানৰ আচলতে জন্ম বিহাৰত হোৱা নাছিল, তেখেতৰ জন্ম হৈছিল উত্তৰ প্ৰদেশত। আৰু বাকী যিসকল শিক্ষকে বিহাৰৰ ৰাজধানী পাটনাত শিক্ষাদান কৰি ছাত্ৰ ছাত্ৰীসকলক সহায়ৰ বাবে তেওঁলোকে সাধ্য সাধনা কৰি আছে, তেওঁলোকৰ বেছিভাগেই হ'ল বিহাৰতে জন্ম হোৱা লোক, অৰ্থাৎ তেওঁলোক জাতিত বিহাৰী লোক। আৰু ৰাজধানী পাটনাত যিবিলাক কোচিং প্ৰতিষ্ঠান আছে, এই প্ৰতিষ্ঠানবিলাকে ইটো প্ৰতিষ্ঠানে আনটোতকৈ কমত ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰাৰ ব্যৱস্থা কৰি আহিছে, যাৰ কাৰণে তেওঁলোকে বিভিন্ন সময়ত প্ৰশংসাৰ পাত্ৰ হৈছে। বিহাৰৰ যি কোচিঙৰ ব্যৱস্থা, এই ব্যৱস্থাটোক আটাইতকৈ বেছিকৈ লাইমলাইটলৈ আনিছিল এজন ব্যক্তি, সেই ব্যক্তিজনৰ নাম হ'ল ফৈজল খান। ফৈজল খানৰ জন্ম হৈছিল উত্তৰ প্ৰদেশত, কিন্তু তেওঁ উত্তৰ প্ৰদেশত বিভিন্ন ধৰণৰ সংগ্ৰাম কৰাৰ পিছত বিভিন্ন সংঘাতৰ সন্মুখীন হৈ তেখেতে বিহাৰৰ ৰাজধানী পাটনালৈ আহিছিল। আৰু বৰ্তমান সময়ত পাটনাৰ লগতে বা বিহাৰৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে এজন অতি বিখ্যাত শিক্ষকৰ ভিতৰত ফৈজল খানৰ নামটো আহে। ফৈজল খানৰ স্পষ্টবাদিতা, ফৈজল খানৰ বিভিন্ন বিষয়ৰ জ্ঞানৰ গভীৰতা ইত্যাদি দেখি ভাৰতবৰ্ষৰ বিভিন্ন ছাত্ৰ ছাত্ৰীৰ লগতে বহু জ্যেষ্ঠ লোকেও ফৈজল খানৰ বিভিন্ন ধৰণৰ ইণ্টাৰভিউবিলাক চাই থাকে। আজি কেইদিনমানৰ আগত আমি দেখা পাইছিলো যে ফৈজল খান অৰ্থাৎ খান ছাৰ পাটনাৰ ফালৰ পৰা কিছুমান বিশেষ বক্তব্য দিয়া হৈছিল ভাৰতবৰ্ষৰ এগৰাকী মহিলা সাংবাদিকৰ বিৰুদ্ধে। এই সম্পৰ্কে আমি বৰ বিশেষ ক'বলৈ নাযাওঁ, কাৰণ এই সম্পৰ্কে এটা ভিডিঅ' আমি অলৰেডি প্ৰস্তুত কৰি ৰাখিছো। সেই সাংবাদিকগৰাকীৰ নাম হ'ল অঞ্জনা ওম কাশ্যপ, যাৰ সৈতে খান ছাৰে তৰ্ক বিতৰ্কত লিপ্ত হ'বলগীয়া এটা বিশেষ পৰিস্থিতিৰ সৃষ্টি হৈছিল, সেইটো এটা বেলেগ কথা। আজি কেইদিনমানৰ আগত বিহাৰ পুলিচৰ এক বিশেষ ধৰণৰ ইণ্টাৰভিউৰ ৰিজাল্ট দিয়া হৈছিল, যাৰ জৰিয়তে বিহাৰৰ বহুতো নিবনুৱা ছাত্ৰ ছাত্ৰীয়ে সংস্থাপন লাভ কৰাৰ যি প্ৰাৰম্ভিক খোজ, সেই প্ৰাৰম্ভিক খোজটো তেওঁলোকে দিবলৈ সক্ষম হৈছিল। খান ছাৰ যিহেতু বিহাৰৰ যি কোচিং ব্যৱস্থা, ইয়াৰ লগত যথেষ্ট পৰিমাণে জড়িত হৈ আছে, তেখেতৰ নিজৰ ব্যৱসায়িক লাভৰ কথাও আছে, গতিকে তেখেতে বিহাৰ পুলিচৰ সেই বিশেষ ৰিজাল্টটো দিয়াৰ পিছত ঘোষণা কৰিছিল যে তেখেতৰ যিটো কোচিং সংস্থান আছে, তাৰ পৰা 12,000 ছাত্ৰ ছাত্ৰীয়ে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে, বা সেই বিশেষ ইণ্টাৰভিউটোত তেওঁলোক উত্তীৰ্ণ হৈছে। বিহাৰত কেৱল খান ছাৰৰ সেই শৈক্ষিক প্ৰতিষ্ঠানটোৱেই নাই, বিহাৰত আৰু অনেক শৈক্ষিক প্ৰতিষ্ঠান আছে। যেনেকৈ খান ছাৰৰ শৈক্ষিক প্ৰতিষ্ঠানটোৰ পৰা কিছু নিলগতে আছে এটা বিশেষ শৈক্ষিক প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানটোৰ নাম হ'ল জ্ঞানবিন্দু। জ্ঞানবিন্দুত ছাত্ৰ ছাত্ৰীসকলক অফলাইন পঢ়ুওৱা হয়, আৰু খান ছাৰে বেছিকেলি অনলাইন ছাত্ৰ ছাত্ৰীসকলক পঢ়ুৱায়। যিহেতু দুইজনে একে লক্ষ্য আৰু উদ্দেশ্যৰ বাবে কাম কৰি আছে, আৰু দুইটা ক্ষেত্ৰতে দুইজন ব্যক্তিৰ অৰ্থনৈতিক লাভালাভৰ কিছু প্ৰশ্ন জড়িত হৈ আছে, গতিকে দুইজন ব্যক্তিয়ে অন্ততঃ এক বিশ্বনত থকা সদায় দেখা পোৱা যায়। কিন্তু এইবাৰ যেতিয়া খান ছাৰে নিজৰ ফালৰ পৰা ঘোষণা কৰিলে যে তেখেতৰ শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা 12,000 ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে বিহাৰ পুলিচত সংস্থাপন লাভ কৰাৰ যি প্ৰাৰম্ভিক খোজ, সেই প্ৰাৰম্ভিক খোজ দিবলৈ সক্ষম হৈছে, লগে লগে তেওঁৰ কাষতেই থকা আনটো প্ৰতিদ্বন্দ্বী শৈক্ষিক প্ৰতিষ্ঠান জ্ঞানবিন্দুৰ লোকসকল অসন্তুষ্ট হৈ পৰে। ঘটনাটো ইমানতে শেষ হোৱা হ'লে ভাল আছিল, কিন্তু খান ছাৰৰ যিসকল ব্যক্তি, তেওঁলোকে গৈ সেই বিশেষ জ্ঞানবিন্দু নামৰ প্ৰতিষ্ঠানটোৰ যি বেনাৰ আছিল, বেনাৰৰ ওপৰত খান ছাৰৰ শৈক্ষিক প্ৰতিষ্ঠানটোৰ বেনাৰ মাৰি দিয়ে। ফলস্বৰূপে দুইটা শৈক্ষিক সংস্থানৰ মাজত প্ৰত্যক্ষ সংঘাত হয়, আৰু খান ছাৰৰ শৈক্ষিক প্ৰতিষ্ঠানত আহি জ্ঞানবিন্দুৰ ব্যক্তিসকলে আহি তাত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে, আৰু তাৰ প্ৰত্যক্ষদৰ্শীসকলে কোৱা অনুসৰি তাত গুলীচালনাও হয়। বৰ্তমান সময়ত কিন্তু বিহাৰৰ সেই বিশেষ পৰিস্থিতিটো অকণমান বদলি হৈছে। যদি এজন ব্যক্তিৰ শৈক্ষিক প্ৰতিষ্ঠানত আনে আহি গুলী ফুটাইছে, তেতিয়া গুলী ফুটোৱা ব্যক্তিজনৰ বিৰুদ্ধে অন্ততঃ কেছ হ'ব লাগে, বা তেওঁ গ্ৰেপ্তাৰ হ'ব লাগে, ইত্যাদি ইত্যাদি আইনে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু মাত্ৰ এটা দুটা ৰাতি পাৰ হৈ যোৱাৰ পিছত তাৰ পৰিস্থিতিটো কিন্তু অকণমান বেলেগ হৈ পৰা দেখা পোৱা গৈছে। যিহেতু খান ছাৰৰ জন্ম হৈছিল উত্তৰ প্ৰদেশত, আৰু জ্ঞানবিন্দু নামৰ শৈক্ষিক প্ৰতিষ্ঠানটোৰ যিজন স্বত্বাধিকাৰী, তেখেতৰ জন্ম হৈছিল বিহাৰতেই, গতিকে বৰ্তমান সময়ত দেখা পোৱা গৈছে যে বিহাৰী আৰু উত্তৰ প্ৰদেশ এটা বিশেষ খেল আৰম্ভ হৈছে। আমি কেতিয়াও নিবিচাৰো যে দুজন শিক্ষকৰ মাজত কিবা কিবি বিবাদ হওক, ঠিক যেনেদৰে আমি এজন সাংবাদিক আৰু এজন শিক্ষকৰ মাজতো বিবাদ নিবিচাৰো, ঠিক তেনেকৈ আমি দুজন শিক্ষকৰ মাজতো কেতিয়াও বিবাদ নিবিচাৰো। লগতে আমি নিবিচাৰো যে আমি সকলো ভাৰতীয় হয় এজন উত্তৰ প্ৰদেশৰ শিক্ষক, এজন বিহাৰৰ শিক্ষক বুলি সেই ঘটনাটো এটা বেলেগ টুইষ্ট লাভ কৰক। কিন্তু এজন বিহাৰৰ শিক্ষক, এজন উত্তৰ প্ৰদেশৰ শিক্ষক বুলি যি বিভাজন আনিবলৈ চেষ্টা কৰা হৈছে, এনেকুৱা বিভাজন কেতিয়াও অনা উচিত নহয়।